আসসালামু আলাইকুম, নমস্কাৰ। মই আব্দুল হক। মই বহিছোঁ আজি হালমাৰা সমষ্টিৰ বিধায়ক সন্মানীয় ৱাজেদ আলী চৌধুৰীৰ লগত। তেওঁ নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ নিৰ্বাচন খেলাৰ কাৰণে মন মেলিছে। দুদিনীয়া কাৰ্যসূচী লৈ তেওঁ নস্কৰা জামাদাৰহাট ব্লকৰ অন্তৰ্গত থকা প্ৰতিজন ৰাইজৰ লগত মত বিনিময় কৰিছে। এই দুদিন বুলি কথা নাই। যেতিয়াৰ পৰা বীৰসিং জৰুৱা সমষ্টি হৈছে, আমাৰ এই উত্তৰ অঞ্চলৰ মানুহখিনি যথেষ্ট ভাৱে মোক আঁকোৱালি লৈছে। মই প্ৰাৰ্থিত্ব বিচৰাত তেওঁলোকে যথেষ্টভাৱে উৎফুল্লিত হৈছে আৰু মোক আঁকোৱালি লোৱা যেন অনুমান হৈছে। হয় ছাৰ, সদায় সংগ্ৰাম কৰি আছে যে সংখ্যালঘু মানুহৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী কৈ থাকে। মাজে মাজে AIUDF দলৰ বিধায়ক আমিনুল ইছলামে বিৰূপ মন্তব্য দি থাকে, বা AIUDFৰ সুপ্ৰিমো বদৰুদ্দিন আজমলে বিৰূপ মন্তব্য দি থাকে। কি ক'ব ছাৰ? তেওঁলোকে ভিতৰুৱাভাৱে বিজেপিৰ লগত মিলি আছে। এই কথাটো মই অকলে কোৱা নাই, আমাৰ কংগ্ৰেছ পাৰ্টিৰ বা সাধাৰণ ৰাইজেও আজিকালি কোৱা আৰম্ভ কৰিছে। কাৰণ 21 নিৰ্বাচনত এনেকুৱা এটা কথা ক'লে যে এইবাৰ লুংগি টুপিৰ চৰকাৰ হ'ব। নিৰ্বাচনৰ আগত যদি এনেকুৱা এটা কথা কোৱা হয়, তেতিয়াহ'লে অন্য সাম্প্ৰদায়িক মানুহখিনি কি মনোভাৱ হ'ব পাৰে, কি একশ্যন তেওঁলোকে ল'ব পাৰে। গতিকে এই খেতি যদিও আমাৰ গভৰ্ণমেণ্ট চৰকাৰ কৰাৰ সম্ভাৱনা আছিল, এই ষ্টেটমেণ্টৰ ওপৰতেই দেখা গ'ল যে ৰাতাৰাতি আপাৰ আছাম ইউনাইটেড হৈ গ'ল আৰু বিজেপি চৰকাৰ হ'ল। এইবাৰ ইলেকশ্যন আহিছে, এতিয়া বদৰুদ্দিন আকৌ কৈ আছে অসমত মিয়াৰ চৰকাৰ হ'ব। এইটো এটা সাংঘাতিক কথা। এই লুংগি টুপি চৰকাৰ আৰু মিয়াৰ চৰকাৰ একেই কথা। গতিকে যিটো অসম্ভৱ কথা, কিমান পাৰ্চেণ্ট মিয়া অসমত আছে। গতিকে এই কথাবিলাক ভাবিবলগীয়া কথা। অকল বিজেপিক জিকাবলৈ, বিজেপিৰ মানুহখিনি ইউনাইটেড কৰিবলৈ বদৰুদ্দিন আজমলৰ এই ধৰণৰ কথা বাৰ্তা আমাৰ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিৰ ক্ষতি হৈছে, আৰু তেওঁলোকৰ দল গঠন কৰাতেই আমাৰ যথেষ্ট ক্ষতি হৈছে। হয় ছাৰ, বদৰুদ্দিন আজমলে কি তেওঁ নিজে ভাবে নেকি যে আমি সংখ্যালঘু মানুহৰ বা মুছলমান মানুহৰ প্ৰাণকৰ্তা, তেওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণ কি ছাৰ AIUDF দলৰ সুপ্ৰিমো বদৰুদ্দিন আজমলে কৰিব নেকি? তেওঁ এই ধাৰণা তেওঁৰ আছিল বা এতিয়াও কিছু কিছু আছে। তেওঁ ত্ৰাণকৰ্তা বুলি ভাবে, কিন্তু তেওঁ যে আজি এই মানুহখিনিক বিপদত পেলাইছে, এই কথাটো এতিয়া ৰাইজে বুজি পোৱা হৈছে। কাৰণ UDF দল সৃষ্টি নহ'লে অসমত বিজেপি চৰকাৰ কেতিয়াও নহ'লহেঁতেন। আজি UDF চৰকাৰ অকল মুছলমান লৈতো এটা ৰাজনৈতিক দল কৰিছে। গতিকে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত এটা সম্প্ৰদায়ক লৈ এটা ৰাজনৈতিক দল কৰাটো সেইটো অপৰাধ বুলি ভাবোঁ। তো গতিকে আমি এই দলটো কৰাৰ ফলতেই আদাৰ্ছ সেই মুছলমানখিনিক বাদ দি বাকী মানুহখিনি ইউনাইটেড হৈ গ'ল আৰু বিজেপিৰ চৰকাৰ হ'ল। গতিকে যিমান দিনলৈকে এই UDF দল থাকিব, বদৰুদ্দিন আজমল তাৰ নেতৃত্ব দি থাকিব, সিমান দিনলৈকে অসমত বিজেপি চৰকাৰ থকাৰ সম্ভাৱনা আছে। গতিকে এই দলটোক আমি সোনকালে বিদায় দিব লাগিব। সংখ্যালঘু ৰাইজে যোৱা লোকসভা নিৰ্বাচনত এনেকেই ভোট দিছিল তেওঁৰ এগেইনষ্টত, একেবাৰে গোটেই ভাৰতবৰ্ষ ৰেকৰ্ড হৈ গৈছে। পৃথিৱীৰ ভিতৰত হায়েষ্ট ভোটত ৰকিবুল হুছেইন জিকি গ'ল, ইমান ভোটত তেওঁ হাৰিলে। গতিকে এই ৰেকৰ্ডটো কিহৰ কাৰণে কৰিছিল? বদৰুদ্দিনক বিদায় দিবলৈ। কিন্তু ইলেকশ্যন আহিছে, আকৌ তেওঁ আহি ফিল্ডত ঘূৰা-ঘূৰি কৰি আছে, মাজে মাজে এটা দুটাকৈ ষ্টেটমেণ্ট দি আছে বিজেপিক সুবিধা কৰি দিবৰ কাৰণে। হয় ছাৰ, এবাৰ শুনিছিলোঁ আমি বদৰুদ্দিন আজমলে নিজেই কৈছে যে আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ। এইবাৰ ধুবুৰী লোকসভাত কেনেকুৱা প্ৰভাৱ পৰিব, বদৰুদ্দিনৰ প্ৰভাৱ পৰিব নেকি? কোনো প্ৰভাৱ নপৰে। ৰাইজ বুজি পাইছে যে তেওঁলোকে কি কৰি আছে, তেওঁলোকৰ চিন্তাধাৰা কি, এইটো বুজি পোৱা হৈছে। গতিকে তেওঁলোকে যিমানেই উল্টা পাল্টা ষ্টেটমেণ্ট দিয়ক, কোনো কামত নাহে। হয় ছাৰ, ৰাইজক কি আহ্বান জনাব 2026 বিধানসভা নিৰ্বাচনক লৈ, যে অহা দিনত
কি আহ্বান জনাব যে ৰাইজক? আমি গণতন্ত্ৰক ৰক্ষা কৰিবলৈ, ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰিবলৈ আমি সকলো জাতি জনগোষ্ঠী ভাতৃত্ববোধ ৰক্ষা কৰি আমি বসবাস কৰিবলৈ, শান্তিপূৰ্ণভাৱে থাকিবলৈ আমি একমাত্ৰ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলক ভোট দি চৰকাৰ গঠন কৰাৰ সুবিধা দিব লাগে। অন্যথায় এই বিজেপি আকৌ যদি আহে, হেমন্ত বিশ্ব শৰ্মা ৰোহিংগা মুছলমানবিলাকৰ যি অৱস্থা কৰিছে, অসমৰ মুছলমানৰ অৱস্থা সেই ৰোহিংগা মুছলমানৰ নিচিনা। এই যে ভোট কাটি আছে, ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিব, মাটিৰ পৰাতো বঞ্চিত কৰিছে, এতিয়া ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ এটা চক্ৰান্ত চলি আছে। গতিকে আমি সাৱধান হ'ল। আমাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন, আমাৰ জাতি ৰক্ষাৰ আন্দোলন। গতিকে এই জাতি ৰক্ষা, অস্তিত্ব ৰক্ষাৰ কাৰণেই বিজেপিক আমি আঁতৰাব লাগে আৰু গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিব লাগে বুলি মই আহ্বান জনাইছোঁ। লাষ্ট কথা, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ যিটো সাম্প্ৰদায়িকতা কথা, ছাৰ মনে হয় ভাৰতৰ ভিতৰত এজন মানুহে তেওঁ চৰকাৰ বিৰোধী কথা কৈ থাকে বা সাম্প্ৰদায়িকতা কথা, যে আমি মুছলমানৰ নাম কাটিমেই বা দুই এজনৰ নাম কাটিমেই, এই বিষয়ে কি ক'ব ছাৰ? একেবাৰে ভাৰতবৰ্ষৰ ভিতৰত নিকৃষ্টতম মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰী সাম্প্ৰদায়িকতাৰ বাহিৰে তেওঁৰ কোনো কথা নাই, তেওঁৰ মুখত কোনো উন্নয়নৰ কথা নাই, তেওঁৰ মুখত কোনো সৰ্বধৰ্মৰ কথা নাই। তেখেতৰ মুখত এটাই কথা, যে এই জাতিটোক অচিনাকি মিয়া, বাংলাদেশী, বিভিন্ন তুচ্ছ তাচ্ছিল্যভাৱে কথা কোৱা হেমন্ত বিশ্ব শৰ্মা অকল এটা জাতিক টাৰ্গেট কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছে। উচ্ছেদ মানে শাৰীৰিক নিৰ্যাতন, মানসিক নিৰ্যাতন দি আছে। তো গতিকে এনেকুৱা মুখ্যমন্ত্ৰী আগত কেতিয়াও দেখা নাই আৰু দেখাও নাপাম। গতিকে সেইজন মুখ্যমন্ত্ৰীক আমি ক্ষমতাৰ পৰা আঁতৰাব লাগিব।